নমস্কাৰ, আজি স্বাধীনতা দিৱসৰ আপোনালোকলৈ হীৰা ভৰা ওলক আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ অৰ্থনৈতিক স্বাধীনতাটো লাগে। আজি যদি অসমৰ প্ৰত্যেকখন গাঁও চহৰৰ নিম্ন মধ্যবিত্তি আৰু লোৱাৰ ইনকাম লেভেলৰ মানুহখিনিলৈ চোৱা যায়, তেওঁলোকে ৰাতিপুৱা শুই উঠি তেওঁলোকৰ মনত চিন্তা আহে, কোনোবা ধৰুৱা মোৰ ঘৰলৈ আহিব নেকি, আজি মই ভাত মুঠি কেনেকৈ যোগাৰ কৰিম, আজি মই কেনেকৈ মোৰ EMI-টো মাৰিম, কেনেকৈ মই কিবা এটা কৰি এটকা ঘটিম। যেতিয়ালৈকে আমি এই সমস্যাখিনি সমাধান কৰিব নোৱাৰোঁ, আমি গাঁৱৰ আৰু চহৰৰ নিম্ন মধ্যবিত্তি আৰু লোৱাৰ ইনকাম লেভেলৰ মানুহখিনি GDP ইনক্ৰিজ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাক আচলতে প্ৰকৃত স্বাধীন নাগৰিক, দেশৰ নাগৰিক হিচাপে ক'বলৈ অকণমান কষ্টকৰ হয়। সেইবাবে মই আপোনালোক সকলোকে অনুগ্ৰহ কৰিছোঁ, আহক আমি সকলোৱে মিলি নিজৰ জীৱনটো 1% হ'লেও দিনটো ভাল কৰোঁ। আমি এক অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰোঁ, য'ত অসমৰ লগতেই আমি ভাৰত দেশখনৰ পৃথিৱীৰ ভিতৰত এখন ডেভেলপ কাণ্ট্ৰি হিচাপে পৰিগণিত কৰাত সহায় কৰিব পাৰোঁ। জয় আই অসম, ভাৰত মাতা কি জয়।